হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউবি এক্সামৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। সেই মডেল কুৱেশ্যন পেপাৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বনলী সংমেন। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী হৈছে বনলী সংমেন। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী কোন? অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী কোন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অজন্তা নেওগ। অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বিধানসভাৰ আসন কেইখন? অসমৰ বিধানসভাৰ আসন কেইখন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 126খন। অসমৰ বিধানসভাৰ আসন হৈছে 126খন। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ লোকসভাৰ আসন কেইখন? অসমৰ লোকসভাৰ আসন কেইখন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 14খন। অসমৰ লোকসভাৰ আসন হৈছে 14খন। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যসভাৰ আসন কেইখন? অসমৰ ৰাজ্যসভাৰ আসন কেইখন বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7খন। অসমৰ ৰাজ্যসভাৰ আসন হৈছে 7খন। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান? অসমৰ বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7টা। অসমৰ বিধানসভাৰ মুঠ 126টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা হৈছে 7টা। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? অসমৰ বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 14টা। অসমৰ বিধানসভাৰ মুঠ 126টা সমষ্টিৰ ভিতৰত 14টা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি? অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীগৰাকীৰ নাম কি বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰূপম কুৰ্মী। অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম হৈছে ৰূপম কুৰ্মী। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সুৰেণ বৰগোহাঁই। কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য সুৰেণ বৰগোহাঁই আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে।
এই চাৰিটা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰেণুকা দেৱী বৰকটকী। সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মন্ত্ৰী ৰেণুকা দেৱী বৰকটকী আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন? অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী কোন আছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বনেলী সংমেন। অসমৰ বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকী বনেলী সংমেন আছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসন কিমান চনত বলবৎ কৰা হৈছিল? অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসন কিমান চনত বলবৎ কৰা হৈছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1979 চনত। অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ আসন 1979 চনত বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি আসন কেতিয়া বলবৎ কৰা হৈছিল? অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি আসন কেতিয়া বলবৎ কৰা হৈছিল বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1990 চনত। অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি আসন 1990 চনত বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কোনে কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে মুখ্যমন্ত্ৰীয়ে। নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ কৰাৰ আগতে কাৰ ওচৰত শপত গ্ৰহণ কৰিব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাজ্যপালৰ ওচৰত। মুখ্যমন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগতে শপত গ্ৰহণ কৰিব লাগে ৰাজ্যপালৰ ওচৰত। নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে বিধানসভাৰ ন্যূনতম সদস্য সংখ্যা কিমান হ'ব লাগে? বিধানসভাৰ ন্যূনতম সদস্য সংখ্যা কিমান হ'ব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 60 জন। বিধানসভাৰ ন্যূনতম সদস্য সংখ্যা 60 জন হ'ব লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব লাগে? বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ'ব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 500 জন। বিধানসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা 500 জন হ'ব লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে সাধাৰণতে কিমান সংখ্যক ভোটাৰক লৈ বিধানসভা একোটা সমষ্টি গঠিত হয়? সাধাৰণতে কিমান সংখ্যক ভোটাৰক লৈ বিধানসভা একোটা সমষ্টি গঠন হয় বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৭৫,০০০। সাধাৰণতে ৭৫,০০০ সংখ্যক ভোটাৰক লৈ বিধানসভা একোটা সমষ্টি গঠিত কৰা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজ্যিক বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগে? ৰাজ্যিক বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স কিমান হ'ব লাগে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 25 বছৰ। ৰাজ্যিক বিধানসভাৰ সদস্যৰ ন্যূনতম 25 বছৰ হ'ব লাগে। নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বিধানসভা কোনে পৰিচালনা কৰে? বিধানসভা কোনে পৰিচালনা কৰে বুলি সুধিছে। আপোনাৰ বাবে তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব
অপশন সি অধ্যক্ষই। বিধানসভা অধ্যক্ষই পৰিচালনা কৰে।